পিৰিয়ড মিছ হোৱাৰ পিছত এগৰাকী মহিলাৰ চিন্তা হয় যে তেওঁৰ প্ৰেগনেন্সিয়ে হ'ল নেকি। গতিকে আজি আমি আলোচনা কৰিম এনে দুটা টেষ্ট যিকেইটাৰ দ্বাৰা আমি প্ৰেগনেন্সি আছে নে নাই সঠিককৈ জানিব পাৰোঁ আৰু ইয়াৰ উপৰিও আন কিছুমান ইনফৰমেশ্যন আৰু তথ্য আমি জানিব পাৰোঁ। নমস্কাৰ, মই ডক্টৰ মমতা শৰ্মা, এগৰাকী স্ত্ৰী আৰু প্ৰসূতি ৰোগ বিশেষজ্ঞ। ইয়াৰ প্ৰথমটো হৈছে ইউৰিন প্ৰেগনেন্সি টেষ্ট, অৰ্থাৎ যেতিয়াই পিৰিয়ড মিছ হয় তেতিয়াই নিজৰ পেচাব এটা কিট পোৱা যায়, তাক আমি বিভিন্ন নামত পোৱা যায়। সেই কিটটোৰ নিৰ্দিষ্ট ঠাইত 3 টোপাল পেচাব নিৰ্দিষ্ট জেগাত দিব লাগে আৰু 3 পৰা 4 মিনিট বা 5 মিনিট সময় অপেক্ষা কৰিব লাগে। আৰু যদিহে দুটা লাইন আহিছে তেতিয়াহ'লে প্ৰেগনেন্সি পজিটিভ হয়, আৰু যদিহে এটা লাইন আহিছে তেতিয়াহ'লে প্ৰেগনেন্সি নিগেটিভ হয়, আৰু যদিহে এটাও লাইন অহা নাই তেতিয়াহ'লে প্ৰেগনেন্সিটো ধৰিব পৰা নাযায়, অৰ্থাৎ ইয়াক টেষ্টটোক ইনভেলিড বুলি কোৱা হয়। আৰু হয়তো কেতিয়াবা ডিফেক্টিভ কিট থাকে তেতিয়াও এনে হয়, আৰু তেতিয়া প্ৰেগনেন্সি টেষ্ট আকৌ এবাৰ কৰিব লগা হয়। এই ইউৰিন প্ৰেগনেন্সি টেষ্টৰ পৰা আমি জানিব পাৰোঁ যে প্ৰেগনেন্সি দেহত আছে নে নাই, কিন্তু ইয়াৰ পৰা বিভিন্ন তথ্য বা আন কিছুমান ইনফৰমেশ্যন আমি জানিব নোৱাৰোঁ। তাৰ প্ৰথমটো হৈছে যে প্ৰেগনেন্সিটো ক'ত আছে, অৰ্থাৎ লোকেশ্যন অফ প্ৰেগনেন্সি আমি গম নাপাওঁ। কেতিয়াবা প্ৰেগনেন্সিটো জৰায়ুত নাথাকি টিউব বা আন দেহৰ আন জেগাত থাকে, তেতিয়া ইয়াক এক্টপিক প্ৰেগনেন্সি বুলি কোৱা হয়। আৰু এক্টপিক প্ৰেগনেন্সি সঁচাকৈ আছে নে নাই জনাটো অত্যন্ত দৰকাৰী হয়, আৰু এই কিট টেষ্টৰ দ্বাৰা আমি সেইটো গম পোৱা নাযায়, কাৰণ ইয়াৰ পৰা আমি এইটোৱে গম পাওঁ যে প্ৰেগনেন্সি দেহত আছে। দ্বিতীয় কথাটো হৈছে প্ৰেগনেন্সি এটা আছে নাই, অৰ্থাৎ ছিংগল টোন প্ৰেগনেন্সি, টুইন প্ৰেগনেন্সি বা মাল্টিপল প্ৰেগনেন্সি আছে, তাক আমি গম নাপাওঁ। তৃতীয় কথাটো হৈছে যে দেহত থকা ভ্ৰূণটোৰ হাৰ্টবিট আহিছে নে নাই, তাক আমি গম নাপাওঁ। আৰু প্ৰেগনেন্সিটোৰ একচুৱেল এইজ, অৰ্থাৎ কিমান দিন হৈছে, তাকো আমি গম নাপাওঁ। গতিকে ইউৰিন প্ৰেগনেন্সি টেষ্ট সুলভ হয়, সহজলভ্য হয়। ইয়াক আমি ঘৰতে ব্যৱহাৰ কৰিব পাৰোঁ। যেতিয়া পিৰিয়ড স্কিপ হয় তেতিয়া আমি প্ৰেগনেন্সি আছে নাই জানিবৰ কাৰণে। গতিকে এইখিনি সকলোখিনি তথ্য জানিবৰ কাৰণে আমাক এটা গ্ৰহণযোগ্য আৰু বিশ্বাসযোগ্য টেষ্টৰ খুবেই দৰকাৰ হয়। গতিকে যিসকল মহিলাই আনকি এবৰ্চন কৰিম বুলি ভাবিছে আৰু প্ৰেগনেন্সি কণ্টিনিউ নকৰোঁ বুলি ভাবিছে, তেওঁলোকৰ ক্ষেত্ৰতো এইখিনি তথ্য জনাৰ অতিকে দৰকাৰ হয়। কাৰণ বিশেষকৈ এক্টপিক প্ৰেগনেন্সিৰ ক্ষেত্ৰত জানিব লাগিব যে এই এক্টপিক প্ৰেগনেন্সি এটা লাইফ থ্ৰেটনিং কণ্ডিশ্যন হয়, আৰু পৰম্পৰাগত যিখিনি পদ্ধতি আমাৰ হাতত থাকে, অৰ্থাৎ মেডিচিন বা চাৰ্জিকেল মেথড, এইবিলাক মেথডৰ দ্বাৰা আমি এক্টপিক প্ৰেগনেন্সি ট্ৰিটমেণ্ট কৰিব নোৱাৰোঁ বা এক্টপিক প্ৰেগনেন্সি গুচাব নোৱাৰোঁ। গতিকে এইখিনি তথ্য জানিবৰ কাৰণে দ্বিতীয়টো যিটো টেষ্ট আৰ্লি প্ৰেগনেন্সিৰ সময়ত সকলো মহিলাকে লাগে, সেইটো হৈছে ট্ৰান্সভেজাইনেল আল্ট্ৰাছ'ন'গ্ৰাফি বা TVS। বহু মহিলাই এই ট্ৰান্সভেজাইনেল আল্ট্ৰাছ'ন'গ্ৰাফিটো কৰিব নিবিচাৰে, কাৰণ যোনীৰেদি এই আল্ট্ৰাছ'ন'গ্ৰাফিটো কৰা হয়। কিন্তু জানিব লাগিব এটা কথা যে ট্ৰান্সভেজাইনেল আল্ট্ৰাছ'ন'গ্ৰাফিৰ দ্বাৰা আমি সূক্ষ্মভাৱে প্ৰেগনেন্সিটো আৰ্লি প্ৰেগনেন্সি চাব পাৰোঁ, আৰু পৰম্পৰাগত আল্ট্ৰাছ'ন'গ্ৰাফিৰ দ্বাৰা কেতিয়াবা যিটো চেক থাকে, অৰ্থাৎ বেবী থকা চেকটো আমি দেখা পোৱা নাযায়, তেতিয়া এক্টপিক প্ৰেগনেন্সিৰ সম্ভাৱনা অধিক হৈ যায়। আনকি কেতিয়াবা চেকটো দেখা পোৱা যায় আৰু ভিতৰত বেবীটো অৰ্থাৎ ভ্ৰূণটো দেখা পোৱা নাযায়, তেতিয়া আমি এসপ্তাহ বা 10 দিনৰ পিছত আন এটা ট্ৰান্সভেজাইনেল আল্ট্ৰাছ'ন'গ্ৰাফি আমি কৰিব দিওঁ। আৰু লগতে আমি কেতিয়াবা বিটা HCG, অৰ্থাৎ ব্লাডৰ যিটো প্ৰেগনেন্সি টেষ্ট হয়, সেইটো কৰিব দিওঁ। আৰু সাধাৰণতে বিটা HCG এটা হেল্ডি প্ৰেগনেন্সিত 48 আৱাৰ্ছ বা 2 দিনৰ পিছত ডাবল হয়। তেতিয়া আমি বুজিব লাগিব যে প্ৰেগনেন্সি এটা হেল্ডি প্ৰেগনেন্সি মানুহগৰাকীয়ে কেৰি কৰি আছে। আৰু যদিহে সেইটো নহয় বা কমি যায় বা একেই থাকে, তেতিয়াহ'লে সেইটো মিছ এবৰ্চন হোৱাৰ আশংকা থাকে, বা কেতিয়াবা এক্টপিক প্ৰেগনেন্সি হোৱাৰ সম্ভাৱনাও ইয়াৰ ক্ষেত্ৰত অধিক হয়। কেতিয়াবা দেখা পোৱা যায় যে চেকটো ভালদৰে গঠন হৈছে, ইয়াৰ ভিতৰত ভ্ৰূণটো আছে, কিন্তু ইয়াত কাৰ্ডিয়াক এক্টিভিটি অহা নাই, অৰ্থাৎ হাৰ্টবিট অহা নাই। সাধাৰণতে 6 পৰা 7 সপ্তাহৰ ভিতৰত ভ্ৰূণত কাৰ্ডিয়াক এক্টিভিটি আহি যায়, অৰ্থাৎ হাৰ্টবিট আহি যায়। তথাপি যদি দেখা পোৱা নাই, তেতিয়াহ'লে এসপ্তাহৰ পিছত আন এটা ছ'ন'গ্ৰাফি কৰি চোৱা হয় কাৰ্ডিয়াক এক্টিভিটি আহিলে নে নাই। তথাপিও কোনো কাৰ্ডিয়াক এক্টিভিটি অহা নাই, তেতিয়াহ'লে ইয়াক মিছ এবৰ্চন বুলি কোৱা হয়।
সাধাৰণতে এইখিনি সময়ত ভ্ৰূণৰ যদি সাইজ 7 মিলিমিটাৰ বা তাৰ অধিক থাকে, তথাপিও যদি কাৰ্ডিয়াক এক্টিভিটি নাই, ইয়াক মিছ এবৰ্চনৰ শাৰীত ৰখা হয়। আৰু কেতিয়াবা আন এটা বস্তু দেখা যায়, সেইটো হৈছে চেকটো ভালদৰে গঠন হৈছে, অৰ্থাৎ চেকৰ সাইজ 25 মিলিমিটাৰৰ ওপৰ হৈছে, কিন্তু ইয়াৰ ভিতৰত ভ্ৰূণৰ কোনো দেখা নাই। গতিকে এইটো ক্ষেত্ৰত ইয়াক আমি ব্লাডেড অভাম বুলি কওঁ। আৰু এই দুয়ো ক্ষেত্ৰতে এই প্ৰেগনেঞ্চি নন ভাইবল প্ৰেগনেঞ্চি হয়, অৰ্থাৎ এই প্ৰেগনেঞ্চি কণ্টিনিউ নহয় আৰু এবৰ্চন কৰিবৰ কাৰণে উপদেশ দিয়া হয়। গতিকে আমি এইখিনি আলোচনাৰ পৰা কি বুজি পালোঁ, সেইটো হৈছে পিৰিয়ড মিছ হ'লে আপুনি প্ৰথমতে এটা ঘৰতে ইউৰিন প্ৰেগনেঞ্চি টেষ্ট কৰিব, আৰু ইয়াৰ পিছত ডক্তৰৰ পৰামৰ্শ মতে 6 পৰা 7 সপ্তাহৰ ভিতৰত আন এটা TVS কৰিব, যাতে আপোনাৰ বিভিন্ন ধৰণৰ তথ্য যিখিনি ইতিমধ্যে উল্লেখ কৰা হৈছে সেইখিনি আমি গম পাওঁ, আৰু প্ৰেগনেঞ্চিটো ছেফ আছে বুলি আমি ধৰিব পাৰোঁ। আৰু লগতে প্ৰেগনেঞ্চি কণ্টিনিউ কৰিবৰ কাৰণে এইখিনি তথ্য আমাৰ কাৰণে অতিকে দৰকাৰী হয়। আন এটা জানিব লগা কথাটো হৈছে যে এই সময়ত কৰা আল্ট্ৰাছ'ন'গ্ৰাফিটো এটা ৰেফাৰেঞ্চ আল্ট্ৰাছ'ন'গ্ৰাফি হিচাপে ধৰা হয়, আৰু ইয়াৰ পৰা আমি প্ৰেগনেঞ্চিটোৰ এজ বা বয়সটো আমি গম পাওঁ, অৰ্থাৎ ভ্ৰূণটোৰ বয়সটো আমি গম পাওঁ, আৰু পিছলৈকে এই আল্ট্ৰাছাউণ্ডটিও আকৌ কামত আহে। যদি এইখিনি ইনফৰমেশ্যন আপোনালোকৰ ভাল লাগিছে, তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।